Hello everyone. অহা কাইলৈ অৰ্থাৎ 15 অক্টোবৰ তাৰিখে এডিআৰই গ্ৰেড 4 ৰ ৰিজাল্ট কেনেকৈ নিজৰ মোবাইলতে চেক কৰিব পাৰিব এইখিনি মই আপোনালোকক হেতু যে ইয়াত জনাম আৰু যি সকলে নিজৰ পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়ালে একো চিন্তা কৰিব নালাগে পাছৱৰ্ড নোহোৱাকৈ বা পাছৱৰ্ডটো পাহৰি গলে আপোনালোকে কেনেকৈ এপ্লিকেশন নম্বৰ আৰু মোবাইল নম্বৰৰ লগত চাব পাৰিব এইখিনিকো মই জনাই দিম সো প্ৰথমে ৰিজাল্ট চাবলৈ হলে আপোনালোকে নিজৰ মোবাইলত থকা Google optionত বা Google appsত যাব লাগিব Googleত আপোনালোকে টাইপ কৰিব এনেকে www. লিখিব তাৰ পিছতে সেৱা online লিখিব যেতিয়া ইমানখিনি লিখিব আপোনালোকে ইয়াত সেকেন্ড টু সেকেন্ডাৰী এডুকেশন বোৰ্ড অফ আসাম আছে ন ইয়াতো ক্লিক কৰিব পাৰে বা সেকেন্ড টু ক্লিক কৰিব পাৰে সো আপোনালোকে পোন প্ৰথমে এই সেকেন্ড অপশনটোত ক্লিক কৰিব ঠিক আছে www. সেৱা অনলাইন ইয়াত যে 2025 বুলি আছে সো ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে এই অপশনটো লাভ ঠিক আছে এই অপশনটো ডাইৰেক্ট ওপেন হৈ আহিব এটা আপোনালোকে কি কৰিব সেকেন্ডাৰী এডুকেশন বোৰ্ড অফ আসাম ইয়াত ক্লিক কৰিব আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সেই ফেজটো আহিব অসমৰ মুখ্যমন্ত্ৰী বা এনেদৰে লিখা থাকিব সেৱা সেতু সো ইয়াত যাব ইয়াত যোৱাৰ লগে লগে আপোনালোকে ইয়াত কেইবাটা অপশন দেখা পাব State level recruitment commission for class 3 আছে তাৰপিছত ইয়াতে আছে state level recruitment commission for class 4 post আছে সো আপোনালোকে যেটো গ্ৰেড 4 ৰিজাল্ট চাব সো ইয়াত ক্লিক কৰিব লাগিব ঠিক আছে ইয়াত কি কৰিব লাগিব ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে ইয়াতে এটা লিংক ওপেন হ'ব অৰ্থাৎ নতুন পেজ এটা আহিব ইয়াতে ইম্পৰ্টেন্ট লিংক আহিব আৰু নটিফিকেশন এণ্ড সাৰ্কুলাৰ আহিব আপোনালোকে যেটো ৰিজাল্ট চাব ৰিজাল্টটো কাইলৈ ডিক্লাৰেচন দিব সো ইয়াতে ইম্পৰ্টেন্ট লিংকস তো আনে এইখিনিতে আপোনালোকে দেখা পাব ৰিজাল্ট লিংক বুলি সো তাক দেখুৱাবৰ কাৰণে মই আৰু এটা পেজ দেখাই দিছো যেটো আপোনালোকে জানে এডিআৰই গ্ৰেড 3 ৰিজাল্ট দিলে সো মই এই পেজত কৰি দেখুৱাই দিছো তাতে মই ইয়াতে ক্লিক কৰিলো স্পিডত ক্লিক কৰিলো ঠিক আছে ইয়াতে এইটো State level recruitment commission for class 3 ইয়াতে ক্লিক কৰিলে ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে সেম গ্ৰেড 4 ৰ ক্ষেত্ৰটো দেখা পাব কাইলৈ দেখা পাব 10:30 বজাৰ পিছতে এতিয়া আমাৰ এই ইম্পৰ্টেন্ট লিংকস টো দেখুৱা নাই অকল এনেকৈ আহিছিল গ্ৰেড 4 ৰ ক্ষেত্ৰত কিন্তু যেহেতু গ্ৰেড 3 ৰিজাল্ট দিলে সো ইয়াতে ৰিজাল্ট লিংকটো আহিছে ঠিক আছে এতিয়া আপোনালোকে এনেকুৱা অপশনত ক্লিক কৰি দিব অহা কাইলৈ গ্ৰেড 4 সো ইয়াতে আপোনালোকৰ এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ড টাইপ কৰি পেলাই আপোনালোকে লগইন কৰিব পাৰিব ঠিক আছে ইয়াতে আমি যদি নিজৰ পাছৱৰ্ডটো পাহৰি যাও যে পাছৱৰ্ড এপ্লিকেশন নম্বৰটো আছে অকল এপ্লিকেশন নম্বৰ আছে কিন্তু পাছৱৰ্ডটো আমি পাহৰি গৈছো তেনে ক্যান্ডিডেট অকলে কি কৰিব ইয়াতে ফৰগেট পাছৱৰ্ড বুলি আছে নহয় এই ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব তাৰ পিছতে এপ্লিকেশন নম্বৰ পাছৱৰ্ড বুলি ওলাব এগেইন ফৰগেট পাছৱৰ্ড মাৰিব তাৰ পিছতে ওলাব দুবাৰ মাৰিব লাগিব ইয়াতে ফৰগেট পাছৱৰ্ড তাৰ পিছতে আপোনালোকৰ মোবাইল নম্বৰ টিপিব তাৰ পিছত ডেট অফ বাৰ্থ লিখিব তাৰ পিছতে সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ কি আহিব ৰিজাল্ট আহি যাব মই ইয়াতে দেখুৱাইছো সাপোজ মই নিজৰ নম্বৰটো 8471854542 তাৰ পিছতে ইয়াতে ডেট অফ বাৰ্থটো মই লিখিছো তোমাৰ 08/02/999 তই মই যেটো ৰিজাল্ট দিয়া নাই অলৰেডি মই টাইপ কৰি দিছো ইয়াতে invalid application number date of birth মোৰ কোনো ইয়াতে মই এক্সাম দিয়া নাই নহয় সো এনেকে দেখুৱাইছে আপোনালোকে এনেকৈ নিজৰ নম্বৰ কিনি চাব পাৰিব সো আই থিংকস ডাউট কিনি ক্লিয়াৰ হল সাগে পাছৱৰ্ড নাথাকিলে একো টেনচন নাই এনেকৈ অহা কাইলে আপোনালোকে চাই লব পাৰিব একো টেনচন লব লগিয়া নাই সিধা কথা ইয়াতে কি কৰিব গ্ৰেড 4 ক্লিক কৰিব ইয়াতে ৰিজাল্ট অহা নাই কাৰণে লিংক ইয়াতে শো কৰা নাই আৰু কিছুমানে বলে ইয়াত নাচাও যে ইয়াত নাচাও তেতিয়ালে কোড চাব পাৰিব মই দেখাই দিছো আৰু এটা ওয়েবসাইটত যেটো দিয়া আছে www. লিখিব assam career ওকে এই assamcareer.com ত আপোনালোকে ক্লিক কৰিব ইয়াতে যাব মই হসৰলকে এটা দেখাই দিছো আৰু ইয়াতে আপোনালোকে একদম কোড দেখা পাব প্ৰথমতে কোড গল ইয়াতে Assam Direct Recruitment Results Check এডিআৰই গ্ৰেড 3 and গ্ৰেড 4 এনে খাইব সো ইয়াতে আপোনালোকে ক্লিক কৰিব ঠিক আছে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে তললৈ আহিব ইয়াতে ঠিক আছে ইয়াতে কি আহিব ইয়াতে নোটিস আছে আমাৰ এডিআৰই ক্ষেত্ৰত নোটিস দিয়া আছে তাৰ পিছতে আপোনালোকৰ ইয়াতে এনে খাইব এডিআৰই গ্ৰেড 3 ফাইনাল ৰিজাল্ট ইয়াৰ আইছে নহয় ঠিক এনেকৈ কাইলৈ ইয়াতে আহিব এডিআৰই গ্ৰেড 4 ফাইনাল ৰিজাল্ট
এইটো জেগাত হাই যাব কাইলৈ বা ইয়াৰ তলত হাই যাব ঠিক আছে সো আপোনালোকে তাত ক্লিক কৰিব এনেকৈ আহিব সো ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সেম ইয়াতে এপ্লিকেশন নাম্বাৰ মাৰিব পাছৱৰ্ড মাৰিব বলে পাছৱৰ্ড নাই তেতিয়ালৈকে ফৰগেট মাৰিব মই কৈছে নহয় ইয়াতে দুবাৰ মাৰিব লাগিব আকৌ দুবাৰ মাৰি দিয়ক তেতিয়াহে ওলাব সো এই কথাটো একদম ক্লিয়াৰ হ'ব লাগিব তেতিয়াই আপোনালোকৰ ৰিজাল্ট চাব পাৰিব সো থ্যাংক ইউ সো মাচ আপোনালোকৰ নিজৰ সুবিধাৰ কাৰণে একবাৰ তোমাৰ নিজৰ ষ্টেটাছত লগাই থৈ দিয়ক বা গ্ৰুপত শেয়াৰ কৰক কাৰোবাৰ সহায় হ'ব আপোনাৰ যদি কোনোবাই বন্ধু আছে তেতিয়ালে একবাৰ এটলিষ্ট শেয়াৰ কৰি দিয়ক যাতে আপোনালোকে কাইলৈ লগে লগে ৱেবছাইটত গৈ পেলাই চাব পাৰিব বা পাহৰিলে ডিটেইলছ কিনি ইয়াতে আপোনালোকে চাই লৈ নিজে ঘৰতে বহি নিজৰ মোবাইলতে ৰিজাল্ট চাব পাৰিব